আজি অকল প্ৰশ্নই সুধিম, তোমালোকে কিন্তু উত্তৰ দিব লাগিব দেই। নেহা, তুমি কোৱাচোন চেন্নাই নামটো কিয় চেন্নাই ৰাখিলে? চেন্নাই মানুহবিলাকে লুংগি পিন্ধে, লুংগিত চেন্নাই, সেইকাৰণে নামটো চেন্নাই। সেইটোতো হোৱা নাই। ঠিক আছে, তোমাক মই এবাৰ বেলেগ এটা প্ৰশ্ন সুধো। তুমি কোৱা যে কুতুব মিনাৰ ক'ত আছে? মই নাজানো বাইদেউ, ক'ত আছে? মূৰ্খ, থিয় হ। বাইদেউ থিয় হ'লেও কুতুব মিনাৰ ক'ত আছে এতিয়াও দেখাই নাই। মূৰ্খ, একোৱেই নাজানো, হৈ থাক। তুমি কোৱা 500 টকাত কেইটা শূন্য থাকে? বাইদেউ 4টা থাকে। কেনেকে 4টা থাকে মোক বুজাই দিয়াচোন। বাইদেউ কালি মোক মামাই কাপোৰ কিনিবলৈ 1000 টকা এটা দিছিল। চাব, এইখনত দুটা শূন্য আৰু এইখনত দুটা শূন্য, 4টা বাইদেউ। হে কৃষ্ণ, মই কি পাল্লাত পৰিলো। আচ্ছা শুনাচোন, মই এই সপ্তাহটো মই নাথাকিম। মোৰ সলনি মোৰ ভন্টিয়ে টিউচন কৰাব, মই বাহিৰত যাম। ভন্টি, বা এফালে আছোন। গৈছো। এয়া এজনীয়ে মোৰ ভন্টি, মই নাথাকাত এই বায়ে তোমালোকক টিউচন কৰাব দেই। খবৰ ভালনে তোমালোকৰ? ভাল। তোমাক মই এটা প্ৰশ্ন সুধিম, উত্তৰ দিব পাৰিবানে? পাৰিম বাইদেউ। তেনেহলে কোৱাচোন, ডক্তৰে অপাৰেশ্যনৰ সময়ত ৰোগীক কিয় বেহুচ কৰি থয়? ৰোগীয়ে অপাৰেশ্যন কৰা শিকিব বুলি বেহুচ কৰি থয়। হে হৰি, তই ইহঁতক কেনেকে পঢ়াইছ? ঐ বা, তই ইহঁতক কেনেকে পঢ়াইছ? কি কবি আৰু, অলগদ্ধ মানে অলপমান ভাল চাগে ইহঁততকে। মোৰ মাথা খাই দিছে। তই এসপ্তাহটো ভালকে মুঠতে চম্ভালিবি আৰু ল'ৰা ছোৱালী কেইটাক। চাও বাৰু কি হয়। বাইদেউ আপোনাক এটা প্ৰশ্ন সুধিম। আই এম গোয়িং মানে অসমীয়াত কি হয়? মই গৈ আছো। বাইদেউ আপুনি এতিয়া আহিছিলেহে, যাবই হ'লেনে? মূৰ্খ, আই এম গয়িং মানেতো মই গৈ আছো। বা মই নোৱাৰো একেটা পঢ়াব, তই যি কৰা কৰ।